নমস্কাৰ আপুনি চাই আছে ই নিউজ এনি কিছু সময় পূৰ্বে আমি বাতৰি পৰিবেশন কৰিছিলো যে বিজেপিৰ পৰা হোজাই সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰা হৈছে বিজেপিৰ পৰা আউট কৰা হৈছে হিৰাদিত্য দেৱক আৰু বিজেপিয়ে নতুন প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ৰামকৃষ্ণ ঘোষক আৰু এই লৈ বিজেপিৰ প্ৰতি ক্ষোভ উছাৰিছিল হিৰাদিত্য দেৱে ফেচবুক পোষ্টৰ জৰিয়তে কৈছিল যে আই হেভ বিন কিকড আউট ফ্ৰম বিজেপি Finally, I have been kicked out from BJP. এই মন্তব্য কৰিছিল হিলাদিত্য দেৱে আৰু ইয়াৰ পিছতে হিলাদিত্য দেৱে কিছু মন্তব্য কৰিছে যে আজি হিলাদিত্য দেৱে পদত্যাগ পত্ৰ দিব বিজেপিৰ সন্ধিয়া বিজেপিৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত গৈ হিলাদিত্য দেৱে পদত্যাগ পত্ৰ তাতে জমা দিব কিন্তু কি আগন্তুক বিধানসভা নিৰ্বাচনৰ হিলাদিত্য দেৱে প্ৰতিদ্বন্দ্বিতা কৰিব নে নাই নিৰ্দলীয় হিচাপে কৰিব নে কোনো আন্দোলনত যোগদান কৰিব সেই কথা এতিয়াও হিলাদিত্য দেৱে স্পষ্ট কৰা নাই তেখেতে উল্লেখ কৰিছে যে 4 বছৰে বিগত 4 বছৰে বিজেপিৰ পৰা কেৱল মাত্ৰ তেওঁক বহিষ্কাৰৰ হয়তো সুৰুঙা বিচাৰি আছিল ৰাস্তা বিচাৰি আছিল সেই ৰাস্তা সম্পূৰ্ণকৈ নোপোৱাৰ বাবে আজি বিজেপিয়ে হিলাদিত্য দেৱক প্ৰাৰ্থী কৰ্তন কৰা হৈছে হিলাদিত্য দেৱৰ নাম কৰ্তন কৰা হৈছে হোজাই সমষ্টিৰ পৰা নতুনকৈ এজনক দিয়া হৈছে ৰামকৃষ্ণ ঘোষক আৰু হিলাদিত্য দেৱে এই মুহূৰ্তত ঘোষণা কৰিছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছে যে তেওঁ সন্ধিয়ালৈ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত পদত্যাগ পত্ৰ জমা দিব আৰু তাৰ পিছতে তেওঁ ঘোষণা কৰিব যে তেওঁ নিৰ্দলীয় হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নে কোনোবা দলত যোগদান কৰিব এই মুহূৰ্তলৈ যেহেতু তেওঁ বিজেপিৰ সদস্য হৈ আছে গতিকে ঘৰতে থাকি ঘৰ বিভীষণ নকৰো বুলি তেখেতে উল্লেখ কৰিছে কি মন্তব্য আগবঢ়াইছে এই মুহূৰ্তত আমি আপোনালোকৰ বাবে আগবঢ়াইছো সব এটা ডাঙৰ কনস্পিৰেসি আছিলে যে মোক টিকেট নিদিব বুলি আৰু এই কনস্পিৰেসিটো আপোনালোকে যদি মনত কৰি চায় যে যোৱা 4 বছৰ ধৰি তেওঁলোকে এইটো প্লেনিঙতে আছিলে যে কেনেকৈ মোৰ টিকেটটো কাটিব আৰু বিভিন্ন সময়ত তেওঁলোকে যিটো মোক যন্ত্ৰণা দিছে সেইটো আজি ক'লে ভাবিব যে টিকেট পোৱা নাই কাৰণে কৈ আছে সেইকাৰণে মই আজি ক'বলৈ নাযাওঁ মই প্ৰায়ে আপোনাৰ ৰিয়েকশ্যনো মোৰ পাইছে আপোনালোকে যে কি ধৰণে তেওঁলোকে আমাক নেগলেক্ট কৰিছে আৰু এটা কথা কম যে মোক যিটো ইস্যু বনোৱা হৈছে যে মই মোনাওলা কোৱাৰ বাবে মোৰ টিকেট কাটা গৈ আছিলে মই নাভাবো যে সেইটো ইস্যুৰ কাৰণে মোৰ টিকেট কাটা গৈছে সেইটো এটা মাত্ৰ এটা এক্সকিউজ আছিল তেওঁলোকে মোক টিকেট নিদিয়াৰ এটা বাহানা আছিলে মই ভালকে জানিছিলো আৰু মই ক্ষমা এইকাৰণে খুজিছিলো যে এই আজিৰ যিটো পৰিণাম সেই পৰিণামটোৰ আগতে মই ঋণমুক্ত হ'ব পাৰো কাৰোবাৰ মনত দুখ দি আহিছিলো সেই দুখটো যেন মই আঁতৰাই দিব পাৰো তাৰ বাবে মই ক্ষমা বিচাৰিছিলো আৰু মই সেই ষ্টেণ্ডটো মই ৰাখিছো যে হয় এই সময়ত মই ভুল কৰিছিলো মই ক্ষমা বিচাৰিছো মই আজি মোৰ মনটো একদম হালকা হৈ গ'ল গধূলি মই ভাৰতীয় জনতা পাৰ্টিৰ অফিচৰ কাৰ্যালয়ত যাম মোৰ ত্যাগ পত্ৰ দিম আৰু অহাকালিৰ পৰা মোৰ নতুন যাত্ৰা আৰম্ভ হ'ব স্যার আপনি কিবা বিকল্প চিন্তা করেছেন নেকি কিবা কোনবা দলত যোৱা বা নিৰ্দলীয় খেলা কিবা ভাবিছে নেকি নিৰ্দলীয় কিবা এই মুহূৰ্তত মই একো নকওঁ কাৰণ আগতে মই দলৰ পৰা ত্যাগ পত্ৰটো দি মই ওলাই আহোঁ কাৰণ যোনটো ঘৰত আছো সেই ঘৰতে থাকি পেলাই মই একো কঠোৰ মন্তব্য নকৰো মই ওলাই আহি বাকি কথাখিনি নিশ্চয় ৰাখিম মোৰ কি সিদ্ধান্ত হ'ব আৰু সেইদিনা মনত কৰিব যেদিনা মই ক্ষমা বিচাৰিছিলো মোক সাংবাদিক বন্ধুসকলে সুধিছিলে যে আপুনি টিকেটৰ লোভত ক্ষমা বিচাৰিছে নেকি সেই সময়তো মই কৈছিলো যে অহাকালি কি হ'ব কোনেও নাজানে ক'ত থাকিম কেনেকৈ থাকিম কোনেও নাজানে এইকাৰণে কোনো লোভত কিন্তু মই ক্ষমা বিচাৰি নাছিলো মই মাত্ৰ মোৰ যিটো বোঝা লৈ মই আহি আছিলো সেই বোঝাটো মই ত্যাগ কৰিলো মোৰ যিটো ঋণ আছিলে সেই ঋণটো মই দি দিলো এতিয়া মই আই এম গোইং টু বি এ ফ্ৰী মেন আজি ৰাতিৰ পৰা মই এজন ইণ্ডিপেণ্ডেণ্ট মানুহ এজন হৈ যাম মোৰ নিজ চিন্তাৰে মোৰ কৰ্মীসকলৰ মোক যিসকলে ছাপোৰ্ট কৰিছে যিসকলে মৰম কৰিছে আশীৰ্বাদ দিছে আৰু হোজাইবাসীৰ যিটো আস্থা সেই আস্থাটো লৈ পেলাই আগন্তুক মই সিদ্ধান্ত মই ল'ম মুনা লোৱা ব্যক্তি বুলি কোৱাৰ কাৰণবশত আপোনাক এইবাৰ টিকেটৰ বঞ্চিত কৰিলে বুলি আপুনি ভাবে নেকি মই একদম নাভাবো যে মই মোনাওলা কোৱাৰ কাৰণে মোক বঞ্চিত কৰিছে মোক যদি বঞ্চিত কৰিছে একমাত্ৰ এজেণ্ডা হ'ল যে হিন্দুত্বৰ মাত মাতাৰ বাবে হিন্দুত্বৰ কাৰণে কথা কোৱাৰ বাবে এগ্ৰেছিভ হোৱাৰ বাবে মোক তেওঁলোকে হত্যা কৰিছে এটোতো একদম নিশ্চিত কাৰণ তাৰ সবচে ডাঙৰ প্ৰমাণ হৈছে সত্যৰঞ্জন বৰা তেওঁ আমাৰ হোজাই সমষ্টিৰে এজন ব্যক্তি আৰু তেওঁ কি প্ৰকাৰে গোটেই অসমত হিন্দুত্বৰ হৈ মাত মাতি আছে আমি নিজে শুনা পাইছো দেখা পাইছো
তেওঁক যদি ক'ব পাৰিছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতিয়ে যদি ক'ব পাৰিছে যে তেওঁ আমাৰ দলৰ মানুহ নহয়, তাতকে ঘৃণনীয় কথা আৰু কি হ'ব পাৰে, তাতকে আৰু মানে লাজৰ কথা কি হ'ব পাৰে। বিজেপি আনপিনে কয় যে তেওঁলোকে হিন্দুত্বৰ কাৰণে তেওঁলোকে চৰকাৰ কৰিছে, তেওঁলোকে পাৰ্টি দল বনাইছে, আৰু আজি হিন্দুত্বক উৎসৰ্গ কৰি ত্যাগ কৰি তেওঁলোকে যদি সত্যৰঞ্জন বৰাৰ নিচিনা মানুহক একজন কৈছে যে তেওঁ আমাৰ দলৰ মানুহ নহয়, তো শিলাদিত্যতে আৰু সৰু মানুহ এজন। বিজেপি এইকাৰণে মোক গৰ্দনা ধৰি পেলাই মোক এই বিজেপি ত্যাগ কৰাৰ কাৰণে মোক দলিয়াই দিছে। বিজেপি পূৰ্বৰ যি আদৰ্শ সেয়া নাই নেকি বৰ্তমান? চব সেই অটলজী আৰু আডৱানীজীৰ সেই পাৰ্টিটো এতিয়া আৰু নাই। এতিয়া হৈছে কমাৰ্চিয়েল পাৰ্টি। এতিয়া তাক কেতিয়া মাৰি দিব কোনো ঠিক নাই। কিমান মানুহৰ হত্যা হৈ গ'ল আপুনি নিজে চাওক। ৰাজেন গোহাঁই হত্যা কৰি দিলে, ৰমেন ডেকাৰ হত্যা হৈ গ'ল, পলিটিকেল মাৰ্ডাৰ কৰি দিছে। ডাঙৰ 11জন বিধায়কক তেওঁলোকে হত্যা কৰি পেলাইছে, এজন মন্ত্ৰীক তেওঁলোকে পলিটিকেল মাৰ্ডাৰ কৰি পেলাইছে। আমিতো সৰু মানুহ, আমাৰতো নগণ্য। আজি ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা কোনোবাই ক'ব পাৰিবনে যে শিলাদিত্য গৈ মন্ত্ৰিত্ব বিচাৰিছিল বুলি বা লবি কৰিছিল বুলি? কোনোবা সাংবাদিক বন্ধুৱে ক'ব পাৰিবনে যে শিলাদিত্য লবি কৰিছে যে মন্ত্ৰিত্ব দিব লাগে বুলি? কিয় তেওঁলোকে কি ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা এজন শিলাদিত্যক কি তেওঁলোকে কি মন্ত্ৰী বনাব নোৱাৰিলেহেঁতেন নেকি? শিলাদিত্যৰ কি অপৰাধ আছিল? শিলাদিত্য হিন্দুত্বৰ কথা কয় এইকাৰণে, শিলাদিত্য হিন্দু শৰণাৰ্থীৰ কথা কয় এইকাৰণে মোৰ হত্যা হ'ব। তেওঁলোকে মন্ত্ৰিত্ব দিয়া নাই কিয়? কাৰণ তেওঁলোকে নিবিচাৰে যে শৰণাৰ্থীৰ মাতা মানুহ কোনো স্থান যেন নাপায়, তাৰ কাৰণে তেওঁলোকে সেই ব্যৱস্থা কৰি লৈছে। আৰু সেইকাৰণে আজি মই বলি হৈছো। মোক পলিটিকেল হত্যা কৰিছে যদি তাৰ কাৰণে কৰিছে, কোনো মনাবলাৰ কাৰণে কৰা নাই। আপোনাক পলিটিকেলি হত্যা কৰাৰ আঁৰত বিজেপিৰ ক'ৰবাত স্থান আছে নেকি? বিজেপি কোনোবা লোক আছে নেকি? চব মই বিজেপি আৰু পুৰাণ বিজেপি বুজি নাপাওঁ, মই বুজি পাওঁ বিজেপি। কাৰণ নতুন পুৰণি লৈ পেলাই এটা সংগঠন হয়। আৰু দিল্লীত যিসকল বহি আছে তেওঁলোকতো নতুন নহয়, তেওঁলোকতো পুৰণি। আজি মোৰ নাম ঘোষণা কৰিছে বা ঘোষণা কৰা নাই, সেইটোতো দিল্লীৰ পৰাহে কৰিছে। এইকাৰণে দিল্লীৰ নেতৃত্বটো মই দেখি আছোতো নতুন নহয়। তেওঁলোকেতো আৰু কোনোবাই মানে যোৱাকালি বা পৰহি জইন কৰিছে তেনেকুৱাতো নহয়। তেওঁলোকতো মানে পুৰা বেকগ্ৰাউণ্ড আছে, ভাল বেকগ্ৰাউণ্ড আছে তেওঁলোকৰ। এইকাৰণে মোৰ তেনেকুৱা ধৰণৰ কোনো আৰু কথা ক'ব বিচৰা নাই। কাৰণ মই 30 বছৰ এইটো দলত কাম কৰি আহিছো। আৰু এইটো হয়, আজি বিজেপি মোক বিধায়ক বনাইছে, আজি বিজেপিৰ কাৰণে মোক মানুহে চিনি পাইছে, আজি হিন্দুত্বৰ কাৰণে মানুহ মোক চিনি পাইছে, আজি সংঘৰ আদৰ্শত বিশ্বাস কৰাৰ কাৰণে মানুহ মোক চিনি পাইছে। সেইকাৰণে মোৰ কোনো ধৰণৰ আক্ষেপ নাই বিজেপি আৰু সংঘৰ প্ৰতি। কিন্তু কিছুমান ব্যক্তিৰ ৰাজনৈতিক লাভৱানৰ কাৰণে, ইণ্টাৰনেল কাজিয়াৰ কাৰণে তেওঁলোকে মোক পলিটিকেলি হত্যা কৰি দিলে। কালিলৈ আপুনি বিজেপি ত্যাগ কৰিব, বেলেগ এটা ঠিকনা আপোনাৰ হ'ব। এই যে বিজেপিয়ে যে কৈছে 100+, আপোনাৰ দৃষ্টিত, আপোনাৰ ধাৰণাত তেওঁলোক কিমান দূৰ সফল হ'ব? মই এই বিষয়ে এতিয়া একো মন্তব্য নকৰো, কাৰণ মই এতিয়াও দলৰ পৰা মই ত্যাগ কৰা নাই। মোক দল ত্যাগ কৰিব দিয়ক, কাৰণ ইমান দিন মই দলৰ যিটো চিন্তাধাৰা, সেই চিন্তাধাৰা। এই মুহূৰ্তত আমাৰ হাতলৈ আহি পৰা শিলাদিত্যদেৱৰ ভাষ্য আপোনালোকক শুনালো। কি মন্তব্য কৰিছিল শিলাদিত্যদেৱে? তেখেতে সাংবাদিকৰ আগত মন্তব্য কৰিছে যে তেখেতে হিন্দুত্ববাদী চৰিত্ৰৰ কাৰণে হয়তো বিজেপিৰ পৰা এলাগি কৰিলে। বিগত 4 বছৰে তেখেতৰ ওপৰত ষড়যন্ত্ৰ চলাই আছিল বিজেপিয়ে, আৰু সেই ষড়যন্ত্ৰৰ পৰিণামতে আজি হোজাই সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্ব কৰ্তন কৰা হ'ল শিলাদিত্যদেৱৰ। নতুন মুখৰ ৰামকৃষ্ণ ঘোষৰ প্ৰাৰ্থিত্ব দিয়া হ'ল। কিন্তু শিলাদিত্যদেৱে উল্লেখ কৰিছে যে নতুন কোনো বিজেপিৰ হয়তো তেওঁৰ প্ৰাৰ্থিত্বৰ ওপৰত কিছু প্ৰভাৱ পৰা নাই, যিহেতু বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে তেওঁলোকৰ হাইকমাণ্ডে, দিল্লীৰ পৰা ঘোষণা কৰিছে বিজেপিৰ প্ৰাৰ্থীৰ তালিকা। গতিকে তেওঁ হিন্দুৰ বাবে যিহেতু বিভিন্ন সময়ত মন্তব্য কৰি আহিছিলে, যদিও বা সেইসমূহ বিতৰ্কিত মন্তব্য আছিলে, তেওঁ হিন্দুৰ হৈ মন্তব্য কৰি অহাৰ বাবে হয়তো বিজেপিয়ে তেওঁক এলাগি কৰিছে। আজি তেওঁ প্ৰাৰ্থিত্ব কৰ্তন কৰা হৈছে। তেওঁ কি কৰিব, নিৰ্দলীয় হৈ তেওঁ নিৰ্বাচন খেলিব নে অন্য কোনো দলত যোগদান কৰিব, সেয়াতে হয়তো সন্ধিয়ালৈ স্পষ্ট হৈ পৰিব। সন্ধিয়ালৈ হয়তো তেওঁ আনুষ্ঠানিকভাৱে ঘোষণা কৰিব, কিয়নো তেওঁ সন্ধিয়ালৈ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত তেখেতৰ যি পদত্যাগ পত্ৰ আছে সেই পদত্যাগ পত্ৰ জমা দিব। তাৰ পিছতে তেওঁ মুকলিকৈ ঘোষণা কৰিব যে আগন্তুক বিধানসভা নিৰ্বাচনত তেওঁ কিদৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আৰু তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে বিজেপিৰ পৰা তেওঁ যিহেতু প্ৰাৰ্থিত্বৰ প্ৰত্যাশী আছিল, কিন্তু তেওঁ হয়তো ক'ৰবাত অনুমান কৰিছিল যে তেওঁ হয়তো বিজেপিৰ পৰা
আসন নাপাব পাৰে তেওঁ অনুমান কৰিছিল কিন্তু বৰ্তমানেও যিহেতু তেওঁৰ বিজেপিৰ সদস্য পদত অধিষ্ঠিত হৈ আছে সেইবাবেহে তেওঁ বৰ্তমান কোনো মুখ খুলিব বিচৰা নাই সন্ধিয়ালৈ তেওঁ যেতিয়া পদত্যাগ পত্ৰ প্ৰেৰণ কৰিব পদত্যাগ পত্ৰ তেওঁ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত জমা দিব তাৰ পিছতে তেওঁ ৰাজহুৱাকৈ ঘোষণা কৰিব যে আগন্তুক বিধানসভা নিৰ্বাচনত কেনে হ'ব তেওঁৰ ভূমিকা কেনেকৈ তেওঁ আগবঢ়াব প্ৰতিদ্বন্দ্বিতা ইয়াৰ পূৰ্বেও দেখা গৈছিল যে ৰাম প্ৰসাদ শৰ্মায়ো বিজেপিৰ বিৰুদ্ধে মাত মাতিছিল বিজেপিৰ পৰা যেতিয়া ৰাম প্ৰসাদ শৰ্মাৰ নাম কৰ্তন কৰা হৈছিল তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰা নহৈছিল তাৰ পিছতে ৰামকৃষ্ণ প্ৰসাদক দেখা গ'ল যে তেওঁ কংগ্ৰেছত যোগদান কৰিলে হয়তো তেনেকুৱা ইংগিত সন্ধিয়ালৈ আমি পাব পাৰোঁ শিলাদিত্য দেৱৰ ক্ষেত্ৰত শিলাদিত্য দেৱেও হয়তো কোনো ৰাষ্ট্ৰীয় দলত যোগদান কৰিব পাৰে সন্ধিয়ালৈ এই কথা স্পষ্ট হৈ পৰিব আন কেতবোৰ বিস্ফোৰক মন্তব্য শিলাদিত্য দেৱে আগবঢ়াইছে এই মুহূৰ্তত আমাৰ হাতত থকা সেইসমূহ মন্তব্য আমি পুনৰবাৰ আপোনালোকৰ বাবে আগবঢ়াইছো মই গোটেই ৰাজনীতিটো চাই আছিলোঁ স্যাৰ বিজেপিত কেতিয়া মই দল ত্যাগ কৰাৰ পিছত মোৰ যিটো নতুন চিন্তাধাৰা যেতিয়া মই এতিয়া অসমক চাম তেতিয়া মই ক'ব পাৰিম যে আচল কি হ'ব গৈ আছে স্যার বিজেপিত কেতিয়া টকা লেনদেন বা লবি চব এইটো এটা ডাঙৰ কনস্পিৰেচি আছিলে যে মোক টিকেট নিদিব বুলি আৰু এই কনস্পিৰেচিটো আপোনালোকে যদি মনত কৰি চায় যে যোৱা 4 বছৰ ধৰি তেওঁলোকে এইটো প্লেনিঙতে আছিলে যে কেনেকৈ মোৰ টিকেটটো কাটিব আৰু বিভিন্ন সময়ত তেওঁলোকে যিটো মোক যন্ত্ৰণা দিছে সেইটো আজি ক'লে ভাবিব যে টিকেট পোৱা নাই কাৰণে কৈ আছে সেইকাৰণে মই আজি ক'বলৈ নাযাওঁ মই প্ৰায়ে আপোনাৰ ৰিয়েকশ্যনো মোৰ পাইছে আপোনালোকে যে কি ধৰণে তেওঁলোকে আমাক নেগলেক্ট কৰিছে আৰু এটা কথা কম যে মোক যিটো ইছ্যু বনোৱা হৈছে যে মই মোনাওলা কোৱাৰ বাবে মোৰ টিকেট কাটা গৈ আছিলে মই নাভাবোঁ যে সেইটো ইছ্যুৰ কাৰণে মোৰ টিকেট কাটা গৈছে সেইটো এটা মাত্ৰ এটা এক্সকিউজ আছিল তেওঁলোকে মোক টিকেট নিদিয়াৰ এটা বাহানা আছিলে মই ভালকৈ জানিছিলোঁ আৰু মই ক্ষমা এইকাৰণে খুজিছিলোঁ যে এই আজিৰ যিটো পৰিণাম সেই পৰিণামটোৰ আগতে মই ঋণমুক্ত হ'ব পাৰোঁ কাৰোবাৰ মনত দুখ দি আহিছিলোঁ সেই দুখটো যেন মই আঁতৰাই দিব পাৰোঁ তাৰ বাবে মই ক্ষমা বিচাৰিছিলোঁ আৰু মই সেই ষ্টেণ্ডটো মই ৰাখিছোঁ যে হয় এই সময়ত মই ভুল কৰিছিলোঁ মই ক্ষমা বিচাৰিছোঁ আজি মোৰ মনটো একদম হালকা হৈ গ'ল গধূলি মই ভাৰতীয় জনতা পাৰ্টীৰ অফিচত কাৰ্যালয়ত যাম মোৰ ত্যাগ পত্ৰ দিম আৰু অহাকালিৰ পৰা মোৰ নতুন যাত্ৰা আৰম্ভ হ'ব স্যার আপনি কিবা বিকল্প চিন্তা করেছেন নাকি কিবা ধৰি লওক কোনোবা দলত যোৱা বা নিৰ্দলীয় খেলা কিবা ভাবিছে নেকি নিৰ্দলীয় কিবা কিবা এই মুহূৰ্তত মই একো নকওঁ কাৰণ আগতে মই দলৰ পৰা ত্যাগ পত্ৰটো দি মই ওলাই আহোঁ কাৰণ যোনটো ঘৰত আছোঁ সেই ঘৰতে থাকি পেলাই মই একো কঠোৰ মন্তব্য নকৰোঁ মই ওলাই আহি বাকী কথাখিনি নিশ্চয় ৰাখিম মোৰ কি সিদ্ধান্ত হ'ব আৰু সেইদিনা মনত কৰিব যিদিনা মই ক্ষমা বিচাৰিছিলোঁ মোক সাংবাদিক বন্ধুসকলে সুধিছিলে যে আপুনি টিকেটৰ লোভত ক্ষমা বিচাৰিছে নেকি সেই সময়তো মই কৈছিলোঁ যে অহাকালি কি হ'ব কোনেও নাজানে ক'ত থাকিম কেনেকৈ থাকিম কোনেও নাজানে এইকাৰণে কোনো লোভত কিন্তু মই ক্ষমা বিচাৰি নাছিলোঁ মই মাত্ৰ মোৰ যিটো বোঝা লৈ মই আহি আছিলোঁ সেই বোঝাটো মই ত্যাগ কৰিলোঁ মোৰ যিটো ঋণ আছিলে সেই ঋণটো মই দি দিলোঁ এতিয়া মই আই এম গোইং টু বি এ ফ্ৰী মেন আজি ৰাতিৰ পৰা মই এজন ইণ্ডিপেণ্ডেণ্ট মানুহ এজন হৈ যাম মোৰ নিজ চিন্তাৰে মোৰ কৰ্মীসকলৰ মোক যিসকলে ছাপোৰ্ট কৰিছে যিসকলে মৰম কৰিছে আশীৰ্বাদ দিছে আৰু হোজাইবাসীৰ যিটো আস্থা সেই আস্থাটো লৈ পেলাই আগন্তুক মই সিদ্ধান্ত মই ল'ম মোনা লোৱা ব্যক্তি বুলি কোৱাৰ কাৰণবশতঃ আপোনাক এইবাৰ টিকেটৰ পৰা বঞ্চিত কৰিলে বুলি আপুনি ভাবে নেকি মই একদম নাভাবোঁ যে মই মোনাওলা কোৱাৰ কাৰণে মোক বঞ্চিত কৰিছে মোক যদি বঞ্চিত কৰিছে একমাত্ৰ এজেণ্ডা হ'ল যে হিন্দুত্বৰ মাত মাতাৰ বাবে হিন্দুত্বৰ কাৰণে কথা কোৱাৰ বাবে এগ্ৰেছিভ হোৱাৰ বাবে মোক তেওঁলোকে হত্যা কৰিছে এইটোতো একদম নিশ্চিত কাৰণ তাৰ সবচে ডাঙৰ প্ৰমাণ হৈছে সত্যৰঞ্জন বৰা তেওঁ আমাৰ হোজাই সমষ্টিৰে এজন ব্যক্তি আৰু তেওঁ কি প্ৰকাৰে গোটেই অসমত হিন্দুত্ব হৈ মাত মাতি আছে আমি নিজে শুনা পাইছোঁ দেখা পাইছোঁ তেওঁক যদি ক'ব পাৰিছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতিয়ে যদি ক'ব পাৰিছে যে তেওঁ আমাৰ দলৰ মানুহ নহয় তাতকৈ ঘৃণনীয় কথা আৰু কি হ'ব পাৰে তাতকৈ আৰু লাজৰ কথা কি হ'ব পাৰে বিজেপি আনপিনে কয় যে তেওঁলোকে হিন্দুত্বৰ কাৰণে তেওঁলোকে চৰকাৰ কৰিছে তেওঁলোকে পাৰ্টি দল বনাইছে আৰু আজি হিন্দুত্বক
উৎসৰ্গ কৰি ত্যাগ কৰি তেওঁলোকে যদি সত্যৰঞ্জন বৰাৰ নিচিনা মানুহক একজন কৈছে যে তেওঁ আমাৰ দলৰ মানুহ নহয়, তো শিলাদিত্যটো আৰু সৰু মানুহ এজন। বিজেপি এইকাৰণে মোক গৰ্দনা ধৰি পেলাই মোক এই বিজেপি ত্যাগ কৰাৰ কাৰণে মোক দলিয়াই দিছে তেওঁলোকে। বিজেপি পূৰ্বৰ যি আদৰ্শ সেয়া নাই নেকি বৰ্তমান? চব সেই অটলজী আৰু আদৱানীজীৰ সেই পাৰ্টিটো এতিয়া আৰু নাই। এতিয়া হৈছে কমাৰ্চিয়েল পাৰ্টি। এতিয়া তাক কেতিয়া মাৰি দিব কোনো ঠিক নাই। কিমান মানুহৰ হত্যা হৈ গ'ল আপুনি নিজে চাওক। ৰাজেন গোহাঁই হত্যা কৰি দিলে, ৰমেন ডেকাৰ হত্যা হৈ গ'ল, পলিটিকেল মাৰ্ডাৰ কৰি দিছে। কেনেকৈ ডাঙৰ 11জন বিধায়কক তেওঁলোকে হত্যা কৰি পেলাইছে, এজন মন্ত্ৰীক তেওঁলোকে পলিটিকেল মাৰ্ডাৰ কৰি পেলাইছে। আমিতো সৰু মানুহ, আমাৰতো নগণ্য। আজি ব্ৰহ্মপুত্ৰ ভেলীৰ পৰা কোনোবাই ক'ব পাৰিবনে